বজাৰ ষ্টুডিঅ'ত মই কন্দৰ্পণ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিছে। এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি, ধাৰাসাৰ বৰষুণ আৰু বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূৰ্বাঞ্চল অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যদিহে আপুনি ঘৰৰ ভিতৰতে আছে, ঘৰৰ ভিতৰতে থাকক। জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো বিপদত পৰিব পাৰে এই সময়ছোৱাত। সমস্যা জনাইছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। ৰুষ্ট হৈ পৰিছে প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে। এফালৰ পৰা ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। শিল বৰষুণ অব্যাহত আছে। বহু লোকৰ বাসগৃহৰ টিনপাতৰ ক্ষতিসাধন হৈ পৰিছে। ধাৰাসাৰ বৃষ্টিপাত, প্ৰচণ্ড বৃষ্টিপাত হৈছে ৰাজ্যত এই মুহূৰ্তত। জামুগুৰি হাতত পোৱা প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে। মানুহৰ বাসগৃহ ভাগি তছ নছ কৰি পেলাইছে। বতৰৰ ভয়াৱহতাৰ মাজতে পুনৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে। 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাতক লৈ জাৰি কৰা হৈছে এলাৰ্ট। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাত হৈছে, ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড বিজুলী ঢেৰেকনি আহিছে এই মুহূৰ্তত জনাই আছোঁ। প্ৰচণ্ড বৰষুণ, বিজুলী ঢেৰেকনি। আমি জামুগুৰিহাটৰ দৃশ্যাংশতে গৈ আছোঁ। শিল বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিম। জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। এতিয়া প্ৰকৃতিয়ে ৰূপ সলাইছে, হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। যদিহে আপুনি ঘৰৰ ভিতৰতে থাকে তেনেহ'লে ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ নোলাব। জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব আপুনি, কিয়নো 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থাকক। প্ৰচণ্ড বৰষুণ আহিছে এই মুহূৰ্তত, ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাতক লৈ জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰপাত পৰ্যন্ত পৰিছে জনাই আছোঁ। বিজুলী ঢেৰেকনি, হঠাৎ কাণ তাল মাৰি যোৱা বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে জনাবলৈ নাপাহৰিব। আমি দৃশ্যাংশ দেখুৱাইছোঁ, জামুগুৰিহাটৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে টিন ফুটি গৈছে, প্ৰচণ্ড শিল বৰষুণ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৃষ্টিপাত, ৰাজ্যজুৰি শিল বৰষুণ, প্ৰচণ্ড বতাহ, ধুমুহা, 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে ধুমুহা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অতিকৈ বেয়া হৈছে বতৰ। 23 তাৰিখলৈকে 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাদী। আপুনি যদিহে ঘৰৰ ভিতৰতে আছে বাহিৰলৈ নোলাব। জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, কিয়নো বিপদত পৰিব পাৰে এই সময়ছোৱাত। জনাইছোঁ প্ৰচণ্ড শিল বৰষুণ ৰাজ্যত এতিয়া হাহাকাৰ লাগিছে। বহু লোকৰ বাসগৃহৰ টিনপাত ফুটিছে, ক্ষতিসাধন হৈছে। প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজ্যত প্ৰান্তে প্ৰান্তে আৰু বিজুলী ঢেৰেকনি অহা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বিজুলী ঢেৰেকনি, তাৰপিছতে ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ খবৰ আহি পৰিছে। বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা, ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলতে, প্ৰচণ্ড ধুমুহাত বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলতে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে। মানুহৰ ঘৰ দুৱাৰ ভাঙি তছ নছ কৰিছে এতিয়া প্ৰকৃতিয়ে। এফালৰ পৰা প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ লীলা। জনাইছোঁ 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত আৰু ইয়াক লৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। শিল বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণত হাহাকাৰ লাগিছে ৰাজ্যত। বহু লোকৰ বাসগৃহ ভাগি তছ নছ কৰি পেলাইছে। প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে ৰাজ্যত। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিম। জনাইছোঁ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূবলৈ এলাৰ্ট জাৰি কৰা হৈছে। যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড শিল বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু 23 মাৰ্চ পৰ্যন্ত ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে। যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব আপুনি। বিজুলী ঢেৰেকনি আহিছে এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনি, ধাৰাসাৰ বৰষুণ আহিছে আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ এইকেইদিনত ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ খবৰ আহি পৰিছে আৰু টচ নচ হৈছে ঘৰ দুৱাৰ। এফালৰ পৰা তছ নছ হৈ পৰিছে ঘৰ দুৱাৰ। বৃহৎ প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰিছে, তাৰ ফলতে যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।
আৰু তিনিচুকীয়াত বৰষুণ দি আছে মিতালী ডেকাই লিখিছে তিনিচুকীয়াত প্ৰচণ্ড বৰষুণ বুলি লিখিছে বতৰ বেয়া বুলি লিখিছে আপোনাৰ অঞ্চলত কেনেকুৱা বতৰ জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে কাৰণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে আৰু উত্তৰ পূৰ্বাঞ্চললৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত এই মুহূৰ্তত ধাৰাসাৰ বৃষ্টিপাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰকাণ্ড ধুমুহা বিজুলী ঢেৰেকনি আহিছে আৰু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাত বিজুলী ঢেৰেকনি আহিছে এই মুহূৰ্তত শিলাবৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাইছো জামুগুৰিৰ দৃশ্যাংশ দেখুৱাইছো প্ৰচণ্ড শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড শিল পৰাৰ ফলতে মানুহৰ ঘৰ দুৱাৰ টচ কৰি পেলাইছে প্ৰকাণ্ড ধুমুহাই মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলাইছে প্ৰকাণ্ড গছ উভলি পৰিছে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে আৰু ৰাস্তা ঘাট ব্লক হৈ গৈছে প্ৰকাণ্ড গছ উভলি পৰাৰ ফলতেই বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ খুঁটা ভাঙি পৰিছে ৰাজপথত গছ উভলি পৰাৰ ফলতে এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু মানুহৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল বৰষুণ আহিছে ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে গাজনি ঢেৰেকনি আহিছে এই মুহূৰ্তত আৰু বতৰে কাল ৰূপ ধাৰণ কৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব যেহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনি অত্যাধিক বৰষুণ অহা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব বিপদত পৰিব পাৰে আপুনি 23 মাৰ্চ পৰ্যন্ত ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূবলৈ পুনৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব আপুনি জনাইছো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে 23 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড বৰষুণ আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা শিলাবৃষ্টি আৰু বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰা হৈছে ঠায়ে ঠায়ে বজ্ৰপাত পৰিছে প্ৰকাণ্ড শিল পৰা দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ঠাইত অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত আহিছে ধুমুহা আহিছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰকাণ্ড ধুমুহা আহিছে শিল বৰষুণ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিস্তৰভাৱে ক্ষতিসাধন কৰিছে মানুহৰ খেতি পথাৰ ঘৰ দুৱাৰ টচ কৰি পেলাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব যদিহে জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব কিয়নো নিশাৰ ভাগত আৰু অধিক সম্ভাৱনা আছে মানে নিষ্ঠুৰ তাণ্ডৱ বুলি ক'ব লাগিব ইমানেই শিলাবৃষ্টি হৈছে আমি আচলতে জীৱনটোত এনেকুৱা শিলাবৃষ্টি দেখা নাই আজি আমি পাতলচুক গাঁৱৰ বহু কেইখন ঘৰৰ টিনপাত ফালি বৰ্তমান এতিয়া কেইবাখন ঘৰো ৰাতি যদি বৰষুণ আহে মানুহ বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া অৱস্থা হৈছে গোটেই ঠিং আপোনালোকে দেখিছে যে একদম গোটেই জালৰ নিচিনা হৈ গৈছে গোটেই ফুটা আংশিকভাৱে আমাৰো অলপ কিছু ক্ষতি হৈছে তেনেকৈ প্ৰায় 7-8 ঘৰ মানুহৰ অত্যাধিক শিলাবৃষ্টিৰ ফলত টিং ভাঙি চুৰমাৰ কৰিছে আমাৰ গোটেই ঘৰৰ টিং একে ঘুগুলা হৈ গ'ল ছালৰ নিচিনা ফুটা মানে ৰাতিপুৱা যে বৰষুণ জাকত ডাঙৰ শিল পৰিলে গোটেই টিং এতিয়া মানে অৱস্থাই নাই বৰষুণ আহিলে মানে আমাৰ সমস্যাই হ'ব এতিয়া থাকিবলৈ কাৰণ আজি ৰাতিপুৱা হঠাতে অহা শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে আমাৰ গাঁৱৰে বহুকেইজন মানুহৰে টিং ফুটা কৰি মানে বহুখিনি ক্ষতিসাধন কৰিছে আমাৰো এয়া টিংখিনি ফুটা কৰি ধানত গোটেই পানী ভিতৰত পানী একদম গোটেই টিং ফুটা কৰি গোটেই ঘৰৰ টিঙৰ ফুটা কৰি মানে থাকিব পৰা অৱস্থাত নাই আৰু আমাক যদি অকণমান ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে আমি অকণমান উপকৃত হ'ম বুলি আমি ভাবিছোঁ এই প্ৰকৃতিৰ মানে নিষ্ঠুৰ তাণ্ডৱ বুলি ক'ব লাগিব ইমানেই শিলাবৃষ্টি হৈছে আমি আচলতে জীৱনটোত এনেকুৱা শিলাবৃষ্টি দেখা নাই আজি আমি পাতলচুক গাঁৱৰ বহু কেইখন ঘৰৰ টিনপাত ফালি বৰ্তমান এতিয়া কেইবাখন ঘৰো ৰাতি যদি বৰষুণ আহে মানুহ বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া অৱস্থা হৈছে গোটেই ঠিং আপোনালোকে দেখিছে যে একদম গোটেই জালৰ নিচিনা হৈ গৈছে গোটেই ফুটা আংশিকভাৱে আমাৰো অলপ কিছু ক্ষতি হৈছে তেনেকৈ প্ৰায় 7-8 ঘৰ মানুহৰ অত্যাধিক শিলাবৃষ্টিৰ ফলত টিং ভাঙি